গুড ইভিনিং ষ্টুডেণ্টছ। আজি আমি আৰম্ভ কৰিম এটা নতুন চেপ্টাৰ অখণ্ড সংখ্যা। এই চেপ্টাৰটো শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ক্লাছ 7ৰ গণিতৰ প্ৰথম চেপ্টাৰ। এই অধ্যায়টোত আমাৰ অখণ্ড সংখ্যাৰ বিষয়ে আলোচনা কৰাৰ আগে আমি অখণ্ড সংখ্যা আৰম্ভ কৰাৰ আগে সংখ্যাবোৰৰ বিষয়ে কেইটামান ইম্পৰ্টেণ্ট পইণ্টছ আলোচনা কৰিম। যিকেইটা পইণ্টছ তোমালোকে বুজি পালে সংখ্যাবোৰৰ বিষয়ে কনচেপ্টটো আৰু ভালদৰে ক্লিয়াৰ হ'ব। অখণ্ড সংখ্যা বুলিলে তোমালোকে জানিবা যে অখণ্ড সংখ্যা আই নাইবা জেডেৰে প্ৰকাশ কৰা হয়, আই অৰ জেড। আৰু কোনবোৰ সংখ্যা অখণ্ড সংখ্যা? 0ৰ পৰা 0, 1, 2, 0, 1, 2, 3 এনেকৈ শূন্যৰ সোঁফালে থকা সংখ্যাবোৰ আৰু শূন্যৰ বাওঁফালে থকা সংখ্যাবোৰ যদি ঘূৰাইতে -1, -2 এই ঋণাত্মক সংখ্যাবোৰ দুফালে অসীমলৈ, এই সংখ্যাবোৰ আমাৰ অখণ্ড সংখ্যা। কিন্তু অখণ্ড সংখ্যাৰ অংকবোৰ আমি ষ্টাৰ্ট কৰাৰ আগে আমি সংখ্যাবোৰৰ বিষয়ে আৰু অলপ অধিক জানি লওঁ। কেইটামান পইণ্টছ দিছে এই কিতাপখনত প্ৰথম অধ্যায়ত তোমালোকৰ। সেই পইণ্টছবোৰ বুজি পালে সংখ্যাবোৰৰ বিষয়ে আৰু ভালকৈ আৰু কনচেপ্টটো ভালদৰে ক্লিয়াৰ হ'ব তোমালোকৰ। প্ৰথম পইণ্টটো চাওঁ আহা। প্ৰথম পইণ্টটো কি দিছে? শূন্য ধনাত্মক নহয়, ঋণাত্মক নহয়। একদম ইজি পইণ্ট, এইটো তোমালোকে চাইয়ে গম পাইছা, আগতে পাইছা বোধহয়। এই শূন্যৰ এই যে সংখ্যা ৰেখা বা আমি অখণ্ড সংখ্যা লিখিছোঁ, শূন্যৰ সোঁফালে যিবিলাক নম্বৰ আছে এইবোৰ ধনাত্মক নম্বৰ, পজিটিভ নম্বৰ, আৰু বাওঁফালে যিবিলাক নম্বৰ আছে সেইবোৰ ঋণাত্মক নম্বৰ সংখ্যা, নিগেটিভ নম্বৰ। কিন্তু শূন্যটো কি? শূন্যটো ধনাত্মকো নহয়, ঋণাত্মকো নহয়, সেই কথাটো কৈছে ইয়াতে। দ্বিতীয়তে চাওঁ আহা, দ্বিতীয় কি কৈছে? শূন্যৰ সোঁহাতে থকা সংখ্যাবিলাক ধনাত্মক, শূন্যৰ সোঁহাতে থকা সংখ্যাবিলাক ধনাত্মক আৰু বাওঁহাতে থকা সংখ্যাবোৰ ঋণাত্মক। এই কথাটো কৈছে 0ৰ ৰাইট চাইডে যিবিলাক সংখ্যা আছে পজিটিভ নাম্বাৰছ, আৰু 0ৰ লেফ্ট চাইডে যিবিলাক নম্বৰ আছে সেইবোৰ নিগেটিভ নাম্বাৰছ। 3 নম্বৰ পইণ্টটো চাওঁ আহা। এইটো বুজিব লগা পইণ্টছ। স্বাভাৱিক সংখ্যাৰ থোপটো পূৰ্ণ সংখ্যাৰ থোপৰ অন্তৰ্গত। আমি আগৰ ভিডিঅ'ত সংখ্যাবোৰৰ বিষয়ে পঢ়ি আহিছিলোঁ, কি সংখ্যাবোৰ কি নাম দিয়া হৈছে, স্বাভাৱিক সংখ্যা, পূৰ্ণ সংখ্যা, অখণ্ড সংখ্যা, পৰিমেয় সংখ্যা, অপৰিমেয় সংখ্যা। তাৰে স্বাভাৱিক সংখ্যা কোনবোৰ আছিল? স্বাভাৱিক সংখ্যাক এনেৰে প্ৰকাশ কৰা হয়। আৰু কোনবোৰ স্বাভাৱিক সংখ্যা? 1ৰ পৰা আৰম্ভ কৰি আমাৰ সংখ্যাবোৰ 1, 2, 3, 4, 5 এনেকৈ ডট অসীমলৈ, এইবোৰ স্বাভাৱিক সংখ্যা। আৰু পূৰ্ণ সংখ্যা কোনবোৰ? পূৰ্ণ সংখ্যা আমাক ডব্লিউৰে প্ৰকাশ কৰা হয়, হোল নম্বৰ। পূৰ্ণ সংখ্যাক ইংৰাজীত হোল নম্বৰ বুলি কোৱা হয়, আৰু স্বাভাৱিক সংখ্যাক নেচাৰেল নম্বৰ বুলি কোৱা হয়। সেইকাৰণে এন আৰু ডব্লিউৰে প্ৰকাশ কৰা হয়, এন আৰু ডব্লিউৰে প্ৰকাশ কৰা হয়। এনেৰে স্বাভাৱিক সংখ্যা, ডব্লিউৰে পূৰ্ণ সংখ্যা। পূৰ্ণ সংখ্যা কোনবোৰ? যদি 0ৰ সংখ্যাটো আহে, 0টো আহিছে 0, 1, 2, 3, 4 এনেকৈ অসীমলৈ, পূৰ্ণ সংখ্যাত শূন্যটো আহি যায়। গতিকে আমাক কৈছে কি? স্বাভাৱিক সংখ্যাৰ থোপটো পূৰ্ণ সংখ্যাৰ থোপৰ অন্তৰ্গত। এই স্বাভাৱিক সংখ্যা কেইটা পূৰ্ণ সংখ্যাৰ এই থোপটোৰ ভিতৰে আহিব পাৰে, হয় নে নহয়? নিশ্চয় আহিব পাৰে, কাৰণ পূৰ্ণ সংখ্যাত এটা সংখ্যা বেছিকৈ থাকে, সেইটো হ'ল 0, আৰু স্বাভাৱিক সংখ্যাত 1ৰ পৰা থাকে। গতিকে 1, 2, 3, 4 এই সংখ্যাকেইটা পূৰ্ণ সংখ্যাৰ ভিতৰেও আছে। গতিকে স্বাভাৱিক সংখ্যাৰ থোপটো পূৰ্ণ সংখ্যাৰ থোপৰ অন্তৰ্গত, ইয়াৰ ভিতৰে আহি যাব পাৰে। কিন্তু ওলোটাটো নহয়, পূৰ্ণ সংখ্যাৰ থোপটো স্বাভাৱিক সংখ্যাৰ থোপৰ অন্তৰ্গত নহয়, কাৰণ পূৰ্ণ সংখ্যাত এটা সংখ্যা বেছিকৈ থাকে, 0টো, আৰু স্বাভাৱিক সংখ্যাত সেইটো সংখ্যা নাথাকে। গতিকে পূৰ্ণ সংখ্যাৰ গোটেইকেইটা ইয়াৰ ভিতৰে আহি যাব নোৱাৰে স্বাভাৱিক সংখ্যাৰ, গতিকে ওলোটাটো অশুদ্ধ। গতিকে স্বাভাৱিক সংখ্যাৰ থোপটো পূৰ্ণ সংখ্যাৰ থোপৰ অন্তৰ্গত হয়। 4 নম্বৰ পইণ্টটো চাওঁ কি দিছে। 4 নম্বৰতে কৈছে পূৰ্ণ সংখ্যাৰ থোপটো
অখণ্ড সংখ্যাৰ থোপটোৰ অন্তৰ্গত। কি কৈছে আমাৰ এইটো 4 নম্বৰ পইণ্টটো এতিয়া ৰাখলো। পূৰ্ণ সংখ্যাৰ থোপটো অখণ্ড সংখ্যাৰ থোপৰ অন্তৰ্গত। অখণ্ড সংখ্যা কোনকেইটা? এইমাত্ৰ লিখিছো যে অখণ্ড সংখ্যা আইৰে প্ৰকাশ কৰা হয়। জিৰ'টো থাকেই, জিৰ'ৰ সোঁহাতে থকা নাম্বাৰবোৰো থাকে অসীমলৈ, আৰু শূন্যৰ বাওঁফালে থকা নাম্বাৰবোৰো থাকে, ঋণাত্মক সংখ্যাবোৰো থাকে অসীমলৈ এনেকৈ। গতিকে আমাক কৈছে পূৰ্ণ সংখ্যাৰ থোপটো অখণ্ড সংখ্যাৰ থোপৰ অন্তৰ্গত। পূৰ্ণ সংখ্যাবোৰ অখণ্ড সংখ্যাৰ ভিতৰে আহি যাব পাৰে না? ইয়াত ফিট হ'ব পাৰে না? নিশ্চয় পাৰে। পূৰ্ণ সংখ্যাত কাই কাই থাকে? 0ৰ পৰা থাকে, 1 2 3 4 এনেদৰে, আৰু সেই নম্বৰবোৰ অখণ্ড সংখ্যাটো থাকে। গতিকে পূৰ্ণ সংখ্যাবোৰ অখণ্ড সংখ্যাৰ থোপৰ অন্তৰ্গত হ'ব পাৰে, কিন্তু ওলোটাটো নহয়। অখণ্ড সংখ্যাৰ থোপটো পূৰ্ণ সংখ্যাৰ থোপৰ অন্তৰ্গত হ'ব নোৱাৰে, কাৰণ অখণ্ড সংখ্যাত বেছিকৈ নম্বৰ থাকে যিবোৰ পূৰ্ণ সংখ্যাত নাথাকে। সেইবাবে ওলোটাটো শুদ্ধ নহয়, কিন্তু পূৰ্ণ সংখ্যাবোৰ অখণ্ড সংখ্যাৰ থোপৰ অন্তৰ্গত হ'ব পাৰে। এইটো আছিল আমাৰ 4 নম্বৰ পইণ্ট। 5 নম্বৰ পইণ্টটো কি দিছে? সংখ্যা ৰেখাত যিটো সংখ্যা সোঁহাতে থাকে সেই সংখ্যাটো তাৰ বাওঁহাতে থকা সংখ্যাটোতকৈ ডাঙৰ। সংখ্যা ৰেখা চাওঁ, সংখ্যা ৰেখা এডাল কম, আমি অলপ স্পেচ লৈ লৈছোঁ মই। সংখ্যা ৰেখা মানে আমাৰ এই ৰেখাডাল মাজত থাকে শূন্য, শূন্যৰ সোঁফালে থাকে আমাৰ ধনাত্মক নম্বৰবোৰ, ধনাত্মক সংখ্যাবোৰ 1 2 3 এনেদৰে অসীমলৈ, আৰু বাওঁফালে থাকে আমাৰ ঋণাত্মক সংখ্যাবোৰ -1 -2 -3 এনেদৰে অসীমলৈ থাকে। কৈছে কি আমাৰ সংখ্যা ৰেখাত যিটো সংখ্যা সোঁহাতে থাকে সেই সংখ্যাটো তাৰ বাওঁহাতে থকা সংখ্যাতকৈ ডাঙৰ। নিশ্চয় হয়। আমাৰ 1 এক সংখ্যাটো চাবা, 1ৰ বাওঁফালে কোনটো থাকে? শূন্য থাকে। সোঁফালে কাই আছে? 1। 2টো নম্বৰ 2 সংখ্যাটো চাবা, 2 সংখ্যাৰ বাওঁফালে কোনি থাকে? 1 থাকে। গতিকে সোঁফালে থকা সংখ্যাটো ডাঙৰ, 1তকৈ 2 ডাঙৰ, 2তকৈ 3 ডাঙৰ, 3 সোঁফালে আছে, 2 বাওঁফালে আছে। ঠিক তেনেদৰে আমাৰ ঋণাত্মক সংখ্যাবোৰ যদি চাওঁ, -1ৰ বাওঁফালে কাই আছে? -2। গতিকে কোনি ডাঙৰ? সোঁফালে থকা সংখ্যাটো ডাঙৰ, -1টো ডাঙৰ। ঋণাত্মক সংখ্যাৰ শূন্যৰ ওচৰত থকা সংখ্যাবোৰ অনুক্ৰমে ডাঙৰ হৈ আহে। গতিকে ঋণাত্মকৰ সৰু সংখ্যাটো ডাঙৰ হয়, যেনে -1টো -2তকৈ ডাঙৰ। গতিকে সংখ্যা ৰেখাত থকা সোঁফালে থকা সংখ্যাটো বাওঁফালে থকা সংখ্যাতকৈ ডাঙৰ হয়, এই কথাটো কৈছে। এতিয়া চাম আমি 6 নম্বৰ পইণ্টটো। A B দুটা অখণ্ড সংখ্যা, A greater B, তেন্তে -A less than -B হয়। যদি দুটা অখণ্ড সংখ্যা লওঁ A আৰু B, A greater B বুলি কৈছে, গতিকে 2 এটা অখণ্ড সংখ্যা ল'লোঁ, 1 এটা অখণ্ড সংখ্যা ল'লোঁ। এতিয়া এৰ মান 2 আৰু বিৰ মান 1, যিহেতু A greater B বুলি কৈছে, Aটো ডাঙৰ বুলি কৈছে, এৰ মান 2 লৈছোঁ, বিৰ মান 1 লৈছোঁ, 2টো 1তকৈ ডাঙৰ। এতিয়া আহাৰ যোগাত্মক বিপৰীতটো লিখোঁ। যদি এৰ যোগাত্মক বিপৰীত -2 আৰু 1ৰ যোগাত্মক বিপৰীত -1, তেতিয়াহ'লে -1টো ডাঙৰ হ'ব। তেতিয়া -A less than -B হ'ব। গতিকে ঋণাত্মকৰ সৰু সংখ্যাটো ডাঙৰ হয়, গতিকে বিৰ মানটো ডাঙৰ হৈ যাব -L, গতিকে -2 less than -1, এইটো কথা কৈছে। যদি A B দুটা অখণ্ড সংখ্যা হয়, A greater B যদি হয়, তেন্তে আহাৰ ঋণাত্মক সংখ্যা দুটা যদি লওঁ, তেন্তে আমাৰ greater than টো less than হৈ যায়। এতিয়া আমাৰ লাষ্ট পইণ্টটো, 7 নম্বৰ পইণ্টটো। যদি A এটা অখণ্ড সংখ্যা, তেন্তে ইয়াৰ যোগাত্মক বিপৰীত এডিটিভ ইনভাৰ্চ, যোগাত্মক বিপৰীতক এডিটিভ ইনভাৰ্চ বুলি কয়। ইয়াৰ যোগাত্মক বিপৰীত সংখ্যাটো -A, আৰু A + -A = 0। যদি এটা অখণ্ড সংখ্যা লওঁ, যেনে 3, আৰু তাৰ যোগাত্মক বিপৰীত সংখ্যাটো কি হ'ব? -3, -3, আৰু এই সংখ্যাটো আৰু যোগাত্মক বিপৰীতটো যদি যোগ কৰি দিওঁ, আহাৰ ফলাফলটো শূন্য হ'ব, যেনে 3 + -3
কিমান হ'ব ইকুৱেল টু 3 প্লাছ এ মাইনাছ 3 সমান 0 এইটো কথা কৈছে যদি এই এটা অখণ্ড সংখ্যা এই অখণ্ড সংখ্যা আমি 3 লৈছোঁ উদাহৰণস্বৰূপে 3 তেন্তে ইয়াৰ যোগাত্মক বিপৰীত সংখ্যাটো মাইনাছ এ 3 যদি লওঁ যোগাত্মক বিপৰীত -3 হ'ব আৰু এই দুটা যদি যোগ কৰি দিওঁ সংখ্যাটো আৰু যোগাত্মক বিপৰীতটো যদি যোগ কৰি দিওঁ তেতিয়া তাহাৰ যোগফলটো 0 হ'ব এইটো কথা কৈছে গতিকে এইকেইটা পইণ্টছ বুজি পাব লগা পইণ্টছ বুজি পালে সংখ্যাবোৰৰ বিষয়ে বহুত তোমালোকৰ কনচেপ্টটো ক্লিয়াৰ হৈছে নিশ্চয় ধন্যবাদ ছাত্ৰ ছাত্ৰীসকল নেক্সট ভিডিঅ'ত আমি এই অখণ্ড সংখ্যাৰ চেপ্টাৰটো আৰু আলোচনা কৰিম